নমস্কাৰ আজি আমি ক্লাছ 9 মেথছৰ এক্সাৰসাইজ 7.1 চাম তো 7.1 কোৱেশ্চন নম্বৰ 1 টোত আমাক কি দিয়া আছে কোৱেশ্চন নম্বৰ 1 টোক আমাক এটা চতুৰ্ভুজ দিয়া আছে ঠিক আছে আগতে আমি চতুৰ্ভুজটো ড্ৰ কৰি লওঁ তাৰ পিছত বাকি কন্ডিশনখিনি চাম কি দিয়া আছে আমাক এনেকেডাল বাহু দিয়া আছে এনেকেডাল বাহু দিয়া আছে এনেকে দিয়া আছে ঠিক আছে ইয়াক আমাৰ মাৰ্কিং দিয়া আছে A B C D আমাক কোৱেশ্চনত কি বুলি কৈছে আমাক দিয়া কি আছে তো আমি লিখি লওঁ আগতে ঠিক আছে দিয়া আছে চতুৰ্ভুজ ABCD AC is equal to AD এই দুটাল বাহু সমান হয় নহয় AC is equal to AD আৰু কি বুলি কৈছে আমাক এংগল এক AB এ সমদ্বিখণ্ডিত কৰে তাৰ মানে A এংগলটো আৰু এংগলটো সমান এংগল A এনেকৈ লিখিব পাৰা তোমালোকে AB এংগল A সমদ্বিখণ্ডক হয় নহয় গতিকে কি হৈ যাব আমাৰ এংগল A এংগলটো আৰু এংগলটো সমান হ'ব নহ'ব CAB এংগল CAB is equal to এংগল BAD হয় নহয় বাৰু এডাল যদি সমদ্বিখণ্ডক হয় AB ডাল যদি এই এংগলটো সমদ্বিখণ্ডিত হয় মানে এনেকৈ এটা এংগল আছে এই এংগলটো যদি মাজতে সমদ্বিখণ্ড কৰে মানে সমানে দুটা ভাগত ডিভাইড কৰে গতিকে এই এংগলটো সমান হ'ব হয়নে নহয় এংগল BAD হৈ গ'ল তাৰপিছত আৰু এটা কণ্ডিশ্যন কি হয় এই দুটা ত্ৰিভুজৰ কাৰণে কমন বাহু হয় নহয় এইটো ত্ৰিভুজৰ কাৰণে এনেকৈ এটা ত্ৰিভুজ আছে ধৰি লোৱা এইটো ত্ৰিভুজ আৰু এইটো এটা ত্ৰিভুজ দুটা ত্ৰিভুজৰ কাৰণে এইটো কমন হয় মানে দুটা ত্ৰিভুজৰ কাৰণে এইটো সমান হয় নহয় গতিকে আমি কি লিখিব পাৰোঁ কমন বাহুৰ কি বুলি কয় সাধাৰণ বাহু বুলি কয় আৰু AB সাধাৰণ বাহু হয় নহয় এতিয়া তিনিটা কণ্ডিশ্যন আমাৰ হৈ গ'ল এডাল বাহু এডাল সমান হ'ল এডাল আৰু এডাল সমান হ'ল এই বাহুটা দুটাৰ কাৰণে সমান আৰু এই এংগল দুটা সমান গতিকে কি হৈ গ'ল ইয়াত বাহু কোণ বাহু হয় নহয় বাহু কোণ বাহু গতিকে বাহু কোণ বাহু বিধি অনুসৰি কি হ'ব ট্ৰায়াংগল ABC approximately equal to triangle ABD মানে দুটা ত্ৰিভুজ আমাৰ কি হয় সৰ্বসম হয় গতিকে যদি এই ত্ৰিভুজ দুটা যদি সমান হয় এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজ যদি সমান হয় তাৰ বাকী পাৰ্টকেইটাও সমান হ'ব হয় নহয় এইটো বাহু সমান হ'ব গতিকে আমাক কি সুধিছে ইয়াত প্ৰশ্ন সুধিছে যে BC আৰু BD সম্পৰ্কে তুমি কি ক'বা এইটো যদি দুটা যদি সমান হয় তেতিয়াহ'লে আমি কি বুলি লিখিব পাৰোঁ CPCT অনুসৰি BC is equal to BD বুজি পালা এইটো হৈ গ'ল আমাৰ কুৱেশ্যন নম্বৰ 1ৰ সলিউশ্যনটো আমি নেক্সট কুৱেশ্যন নম্বৰ 2টো চাম এতিয়া কুৱেশ্যন নম্বৰ 2টোত আমাক কি বুলি কৈছে চিত্ৰটো আমি আগতে ড্ৰ কৰি লওঁ ঠিক আছে এনেকৈ এডাল বাহু দিয়া আছে আৰু এনেকৈ বাহু আমাক দিয়া আছে তেনেকৈ কানেক্ট হৈছে ইয়াত গৈ এনেকৈ কানেক্ট হৈছে এনেকৈ দিয়া আছে এনেকৈ দিয়া আছে আমাক ঠিক আছে এইটো এংগল A এইটো B A B D C ঠিক আছে এটা আমাক কৈছে ABCD এটা চতুৰ্ভুজ য'ত দিয়া আছে আমাক কি আমি লিখি লওঁ ঠিক আছে দিয়া আছে AD is equal to আমাক কি দিয়া আছে BC তাৰ মানে এডাল আৰু এডাল সমান বুজি পালা তাৰপিছত এংগল DAB is equal to এংগল CBA এংগল DAB মানে এই এংগলটো আৰু CBA এই এংগলটো সমান ঠিক আছে তাৰ পাছত আমাক কি বুলি কৈছে চিত্ৰত প্ৰমাণ কৰা যে প্ৰথমতে আমি প্ৰমাণ কি কৰিব লাগে ট্ৰায়াংগল ABD সৰ্বসম ট্ৰায়াংগল BAC প্ৰমাণ কৰিব লাগে প্ৰথমতে ঠিক আছে এতিয়া এই ট্ৰায়াংগলটো তুমি বেলেগ বেলেগ আঁকি চাই লওঁ আমি ঠিক আছে এনেকৈ এনেকৈ এটা ট্ৰায়াংগল আমাক দিয়া আছে ঠিক আছে এইটো আমাৰ কি হৈ গ'ল ABD হয় নহয় আৰু এনেকৈ এটা ট্ৰায়াংগল দিয়া আছে আমাক এই ট্ৰায়াংগল দিয়া এনেকৈ হ'ব হয় নহয় এইটো হ'ল ABC হয় নহয় বা BAC বুলিও ক'ব পাৰা ABC বুলিও ক'ব পাৰা ঠিক আছে
এতিয়া চোৱা আমাক কি দিয়া আছিলে এ ডি ইজ ইকুৱেল টু বি চি দিয়া আছে এডাল আৰু এডাল আমাৰ সমান বুলি কৈছে হয় নহয় লগতে আমাক ডি এ বি এ এংগলটো আৰু ইকুৱেল টু চি বি এ আৰু এই এংগলটো আমাৰ সমান এডাল সমান আৰু এইটো সমান এডাল সমান আৰু এই এংগলটো সমান হয় নহয় এতিয়া যদি আমি এই যোনডাল এতিয়া চাবা দুটাৰ কাৰণে এই বি চি ডাল এডাল এ বি ডাল এডাল কমন বাহু হয় নহয় এডাল কমন হয় এডাল সমান যদি এডাল সমান হয় বাহু কোণ বাহু অনুসৰি আমাৰ ত্ৰিভুজ দুটা সৰ্বসম হ'ব নহয় এই বাহু কোণ বাহু অনুসৰি ত্ৰিভুজ দুটা সৰ্বসম হ'ব হয় নহয় গতিকে যদি আমি ইয়াত লিখো এই প্ৰথমৰটো কাৰণে আমাক কি দিয়া আছিলে এ ডি ইজ ইকুৱেল টু বি চি এংগল DAB equal to angle CBA আৰু কি হৈছে আমাৰ ইয়াত AB সাধাৰণ বাহু হয় নহয় গতিকে আমাৰ কি হৈ যাব ট্ৰায়াঙ্গল ABD আৰু ট্ৰায়াঙ্গল PAC সৰ্বসম হ'ব হয় নহয় তাৰপিছত আমাৰ এটা হৈ গ'ল এইটো প্ৰথমটো আমাৰ হৈ গ'ল সেকেন্ডত আমাৰ কি বুলি কৈছে সেকেন্ডত কি কৰিব লাগে প্ৰুফ কৰিব লাগে আমাক সেকেন্ডত কৈছে যে আমাক BD ইকুৱেল টু AC বুলি প্ৰুফ কৰিব লাগে এটা মানে BD মানে এডাল আৰু এডাল সমান বুলি প্ৰুফ কৰিব লাগে এডাল আৰু এডাল সমান বুলি বাহুডাল ঠিক আছে যদি ত্ৰিভুজ দুটা সৰ্বসম হয় তেতিয়া CPCT অনুসৰি আমাৰ কি হৈ যাব BD ইজ ইকুৱেল টু AC হ'ব হয় নহয় কাৰণ দুটা ত্ৰিভুজ সমান ত্ৰিভুজ সৰ্বসম ত্ৰিভুজ হয় নহয় আৰু থাৰ্ডটো আমাক কি বুলি কৈছে এংগল ABD ইজ ইকুৱেল টু এংগল BAC ABD এই এংগলটো আৰু BAC এই এংগলটো আমাৰ সমান বুলি ক'ব সমান হয় নাই একেই CPCT অনুসৰি কি হ'ব CPCT অনুসৰি এংগল ABD ইজ ইকুৱেল টু এংগল BAC বুলি আমি লিখিব পাৰোঁ বুজি পালা কুৱেশ্যন নম্বৰ 2 শেষ হ'ল নেক্সট আমি কুৱেশ্যন নম্বৰ 3 টো চাম ঠিক আছে ইয়াত আমাক কি বুলি কৈছে এডাল ৰেখাখণ্ড AB লৈ টনা AD আৰু BC দুডাল সমান লম্ব কি বুলি কৈছে দুডাল সমান লম্ব AD এডাল ৰেখাখণ্ড AB লৈ টনা AD আৰু BC দুডাল কি হয় সমান লম্ব এডাল লম্ব মানে কি কৈছে AD আৰু BC সমান গতিকে আমি দিয়া আছে কি কি সে AD ইজ ইকুৱেল টু আমাৰ কি বুলি কৈছে BC আৰু এইডাল লম্ব বুলি কৈছে হয় নহয় AD ইজ ইকুৱেল টু BC লম্ব বুলি কৈছে গতিকে A যোনটো কোণ হ'ব আৰু এই কোণটো 90 ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'লে দুটা কোণ কি হ'ব সমান হ'ব আৰু কি হ'ব আমাৰ এংগল CBO ইজ ইকুৱেল টু এংগল OAD হয় নহয় এই এংগলটো CBO আৰু OAD আমাৰ সমান হ'ব হয় নহয় তাৰপিছত আমাক কি বুলি কৈছে দেখুৱা যে CD এ AB সমদ্বিখণ্ডিত কৰে মানে এই CD ডালে এই CD যোনডাল আমাক ৰেখা দিয়া আছে এইডালে AB ডালক সমদ্বিখণ্ডিত কৰে বুলি আমাক দেখাব লাগে ঠিক আছে এতিয়া ট্ৰায়াঙ্গল কিটালে আমি চাওঁ এতিয়া চাবা তোমালোকে হা এতিয়া কি আছে আমাক ইয়াত ট্ৰায়াঙ্গল প্ৰথমতে আমি ট্ৰায়াঙ্গল কিটা সৰ্বসম বুলি প্ৰমাণ কৰি লওঁ যদি সৰ্বসম বুলি প্ৰমাণ কৰি দিয়া হয় তেতিয়া এইডালৰ বাহু আৰু এডাল বাহু সমান হৈ যাব এই দুডাল যদি সমান তাৰ মানে কি এই বাহুডালে এইডালক সমদ্বিখণ্ডিত কৰে হয় নহয় এতিয়া আমি প্ৰথমে ট্ৰায়াঙ্গল AOD আৰু ট্ৰায়াঙ্গল BOCৰ পৰা আমাক প্ৰথমতে প্ৰশ্ন কি দিয়া আছিলে AD ইজ ইকুৱেল টু BC দিয়া আছিলে হয় নহয় এডাল আৰু এডাল সমান বুলি দিয়া আছিলে তাৰপিছত এংগল CBO ইজ ইকুৱেল টু এংগল OAD বুলি দিয়া আছিলে কাৰণ দুটা 90 ডিগ্ৰী হয় নহয় আৰু যদি এইডাল সমান বুলি দিয়া আছে আৰু এডাল 90 ডিগ্ৰী বুলি দিয়া আছে আৰু যদি কোনোবা এডাল বাহু আমি যদি সমান বুলি বা কোন এটা কোনোবা যদি সমান বুলি প্ৰমাণ কৰি দিব পাৰোঁ তেতিয়াহ'লে আমাৰ কি হৈ যাব দুটা সৰ্বসম হৈ যাব এতিয়া চাবা তোমালোকে কি বুলি কৈছিলে আমাক যদি দুডাল লাইন এনেকে থাকে আমি আগতে পঢ়ি আহিছো হয় নাই দুডাল লাইন যদি এনেকে থাকে দুডাল লাইনত কি বিপৰীত কোণবিলাক সমান হয় নহয় এডাল লাইনত যদি কটাকটি কৰে এতিয়া এই কোণটো আৰু এই কোণটো আমাৰ এইটো ক্ষেত্ৰত সমান হ'ব নহ'ব কাৰণ বিপৰীত কোণ এতিয়া BOC লিখিব পাৰোঁ হয় নাই এংগল BOC ইজ ইকুৱেল টু এংগল AOD কিয় হ'ব এইটো কাৰণ বিপৰীত কোণ হয় নহয়
বিপৰীত কোণ হোৱাৰ কাৰণে এটা সমান হ'ল গতিকে এংগল সাইড মানে বাহু কোণ বাহু হয় নহয় কোণ বাহু বিধি আছে না এটা কোণ বাহু বিধি অনুসৰি পঢ়ি আহিছো কোণ বাহু অনুসৰি কি হ'ব আমাৰ ট্ৰায়াঙ্গল AOD সৰ্বসম ট্ৰায়াঙ্গল BOC হয় নহয় যদি এই দুটা সৰ্বসম হয় গতিকে আমাৰ কি হ'ব এডাল আৰু এডাল সমান হ'ব নহয় হ'ব কাৰণ সৰ্বসম ত্ৰিভুজৰ কি হয় CPCD যোনটো মানে CPCD অনুসৰি কি আছিলে আমাৰ যদি দুটা ত্ৰিভুজ সমান হয় তাৰ বাকিবিলাক পইণ্টটো সমান হয় বাহুবিলাকো সমান হয় কোণবিলাকো সমান হয় বাকি কোণবিলাক হয় নহয় গতিকে CPCD অনুসৰি কি হ'ব আমাৰ AO = OB হ'ব বা OA = OB হ'ব যদি এই দুটা সমান হয় তাৰমানে কি এডালে এডালে সমদ্বিখণ্ডিত কৰিছে হয় নহয় গতিকে CDA AB সমদ্বিখণ্ডিত কৰে বুজি পালা কোৱেশ্চন নম্বৰ 3 টো বুজি পালা নেক্সট আমি এটা কোৱেশ্চন নম্বৰ 4 টো চাম ঠিক আছে কোৱেশ্চন নম্বৰ 4 টোত আমাক কি দিয়া আছে কোৱেশ্চন নম্বৰ 4 ড্ৰয়িংটো আমি আগতে ড্ৰ কৰি লওঁ ঠিক আছে কে দিয়া আছে এনেকে দিয়া আছে ঠিক আছে ইয়াত আমাক P এইটো হৈছে আমাক Q এইটো দিয়া আছে আমাক A D B C L M ঠিক আছে আমাক কি বুলি কৈছে প্ৰশ্নত L আৰু M দুডাল সমান্তৰাল ৰেখাত আন এযোৰ সমান্তৰাল ৰেখা PQ এ ছেদ কৰিছে দেখুৱা যে এইটো এনেকে দিয়া আছে আমাক ট্ৰায়াঙ্গল ABC approximately equal to triangle CDA তাৰমানে এই দুটা ট্ৰায়াঙ্গল এই ট্ৰায়াঙ্গলটো আৰু এই ট্ৰায়াঙ্গলটো সৰ্বসম বুলি আমাক কি কৰিব লাগে প্ৰমাণ কৰিব লাগে ঠিক আছে আমি কেনে কৰিম আমাক কি বুলি কৈ আছে দিয়া আছে যে দিয়া আছে P parallel to Q আৰু L parallel to M বুলি দিয়া আছে হয় নহয় তাৰমানে এডাল ৰেখা প্যাৰেলাল আৰু এডাল ৰেখা প্যাৰেলাল বুলি দিয়া আছে ঠিক আছে আৰু এডাল সেট কৰিছে যদি এডাল ৰেখা আৰু এডাল ৰেখা প্যাৰেলাল হয় তেতিয়াহলে আমাক এডাল যদি কটাকটি কৰে ঠিক আছে এডাল যদি কটাকটি কৰে এডাল যদি ত্ৰিজ্যক হয় সেট কৰে তেতিয়াহলে আমাৰ এই এংগলটো সমান হ'ব নহ'ব হ'ব কেনেকৈ হ'ব এইটো একান্তৰ কোণ নহয় জানো L parallel to M গতিকে আমাৰ কি হৈ যাব এংগল DAC is equal to এংগল কি হৈ যাব DAC is equal to এংগল ACB হ'ব নহ'ব কেলে কিটা একান্তৰ কোণ আকৌ এই কোণটো আৰু এই কোণটো সমান হ'ব হয় নহয় এই কোণটো আৰু এই কোণটো সমান হ'ব নহ'ব কাৰণ এইটা কি হয় একান্তৰ কোণ হয় নহয় এংগল BAC is equal to angle DCA হয় নহয় হ'ব এতিয়া যদি এই দুটা ত্ৰিভুজৰ কাৰণে দুটা ত্ৰিভুজ এনেকৈ তোমালোকে ইমাজিন কৰাচোন এনেকৈ আছে দুটা ত্ৰিভুজটো এইটো এটা ত্ৰিভুজ এনেকৈ আছে আৰু এটা ত্ৰিভুজ আমাৰ এনেকৈ আছে ঠিক আছে এতিয়া আমাৰ এই ত্ৰিভুজটো কি হৈছে এই কোণটো আৰু এই কোণটো সমান হয় নহয় এই কোণটোৰ লগত এই কোণটো সমান আৰু এই কোণটোৰ লগত এই কোণটো সমান আৰু এই বাহুডাল যদি সমান হৈ যায় তেতিয়াহ'লে আমাৰ কি হ'ব এই বাহুডাল সমান হ'লে আমাৰ কি হৈ যাব দুটা বাহু ত্ৰিভুজৰ কাৰণে সমান হৈ গ'লে আমাৰ কি হৈ যাব এইটো কোণ বাহু কোণ এইটো কোণ বাহু কোণ অনুসৰি ত্ৰিভুজকেইটা সমান হৈ যাব হয় নহয় আৰু এটা সমান হ'ব কাৰণ AC ডাল কি হয় আমাৰ সাধাৰণ বাহু গতিকে কি হৈ যাব ট্ৰায়াঙ্গল ABC সৰ্বসম ট্ৰায়াঙ্গল CDA বুজি পালা নেক্সট আমি কোৱেশ্চন নম্বৰ 5 টো চাম ঠিক আছে এনেকৈ দিয়া আছে ধৰি লওক আমাৰ পইণ্ট A
এনেকৈ এডাল সমদ্বিখণ্ডক দিয়া আছে L, এইটো কোণ আমাক দিয়া আছে লম্ব বুলিকে 90 ডিগ্ৰী 90 ডিগ্ৰী, ঠিক আছে। B হৈ গ'ল QP। এতিয়া আমাক কি বুলি কৈছে, L ৰেখাডালে এংগল A সমদ্বিখণ্ডিত কৰে। তাৰমানে L ৰেখাডাল যোনডাল আছে A এংগলটো সমদ্বিখণ্ডিত কৰে, মানে A এংগলটো আৰু A এংগলটো সমান দিয়া আছে আমাক, হয় নহয়? গতিকে আমি কি লিখি লওঁ কি কি দিয়া আছে আমাক প্ৰথমতে, ঠিক আছে। এংগল PAB, এইটো QAB, এংগল QAB ইজ ইকুৱেল টু এংগল BAP, ঠিক আছে। এই এংগলটো সমান। তারপরে আমাক কি দিয়া আছে, বিৰ পৰা এংগল এ বাহুৰ পৰা BP আৰু BQ দুটা লম্ব, এটা লম্ব, গতিকে এই এংগলটো সমান হ'ব আমাৰ, হয় নহয়? AQB আৰু APB, আকৌ এংগল AQB ইজ ইকুৱেল টু এংগল APB, দুটাই সমান। আৰু এইডাল কি হয়, কোন দুটা সমান, আৰু লগতে যদি এডাল বাহু আমি সমান বুলি প্ৰমাণ কৰি দিব পাৰোঁ, তেতিয়া আমাৰ কি হৈ যাব, দুটা ত্ৰিভুজ আমাৰ সমান হৈ যাব। আৰু এই বাহুডাল কি হৈ যায়, কমন বাহু AB কি হয় আমাৰ সাধাৰণ বাহু, AB হৈছে আমাৰ সাধাৰণ বাহু। গতিকে আমাৰ কি হৈ যাব, কোন বাহু অনুসৰি কি হৈ যাব, কোন বাহু বিধি অনুসৰি আমাৰ কি হৈ যাব, ট্ৰায়াংগল APB এপ্ৰক্সিমেটলি ইকুৱেল টু বা সৰ্বসম কিহৰ লগত হ'ব, ট্ৰায়াংগল AQB লগত হৈ যাব। APB আৰু AQB সৰ্বসম হৈ যাব, হয় নহয়? তাহলে আমাক কি সুধিছে, সেকেন্ড কোৱেশ্চনটো প্ৰথমটো আমাৰ হৈ গ'ল, এতিয়া সেকেন্ডত আমাক কি সুধিছে, সেকেন্ডত আমাক কৈছে যে BP আৰু ইকুৱেল টু BQ বুলি প্ৰমাণ কৰিব লাগে, BP ইকুৱেল টু BQ বুলি প্ৰমাণ কৰিব লাগে, এডাল সমান বুলি প্ৰমাণ কৰিব লাগে, যিহেতু ত্ৰিভুজ দুটা সৰ্বসম, যিহেতু ট্ৰায়াংগল APB সৰ্বসম ট্ৰায়াংগল AQB, গতিকে CT অনুসৰি কি হৈ যাব, BP ইজ ইকুৱেল টু BQ হ'ব, হ'ব নহ'ব? গতিকে আমাৰ কি হৈ যাব, B টো কি হৈ যাব, এংগল A পৰা সমদূৰত্বত অৱস্থিত হৈ যাব, যদি এইটো সমান হৈ যায়। বুজি পালা, হয় নহয়? যদি এটা সমান হয় সমদূৰত্বত অৱস্থিত, হয় নহয়? হয়, বুজি পালা। এতিয়া নেক্সট আমি কুৱেশ্যন নম্বৰ 6টো চাম, ঠিক আছে। কুৱেশ্যন নম্বৰ 6ত আমাক কি দিয়া আছে, আমি প্ৰথমতে চিত্ৰটো ড্ৰ কৰি লওঁ। আমাক এনেকৈ এটা ট্ৰায়াংগল দিয়া আছে, এই ট্ৰায়াংগলটো হৈছে আমাৰ ABC, আগবাঢ়ি গৈছে এডাল বাহু, এডাল C লগত কানেক্ট হৈছে, ইয়াৰ পৰা আৰু এডাল আহিছে, ইয়াত এটা মাজৰ পইণ্টত D লগত কানেক্ট হৈছে, ঠিক আছে। আৰু এইটো হৈছে আমাৰ ADE ট্ৰায়াংগল, ঠিক আছে। এতিয়া আমাক ইয়াত কি বুলি দিয়া আছে প্ৰশ্নত, আমি চাওঁ হা। দিয়া আছে AC ইজ ইকুৱেল টু AE, তাৰমানে এডাল আৰু এডাল সমান, এডাল সমান, হয় নহয়? আমাক কি দিয়া আছে, যে AC ইজ ইকুৱেল টু AE বুলি আমাক দিয়া আছে, আৰু কি দিয়া আছে, AB ইজ ইকুৱেল টু AD, তাৰমানে এডাল আৰু এডাল সমান, হয় নহয়? আৰু দিয়া আছে কি, AB ইজ ইকুৱেল টু AD, আৰু এংগল BAD ইজ ইকুৱেল টু এংগল EAC, BAD কোনটো হয়, এইটো, আৰু EAC হৈছে আমাৰ এইটো এংগল, ঠিক আছে। এংগল BAD ইজ ইকুৱেল টু এংগল EAC বুলি দিয়া আছে আমাক, ঠিক আছে। এতিয়া আমাক কি দেখা পোৱা হৈছে, BC কাৰ লগত, DE এডাল লগত সমান বুলি আমি প্ৰুভ কৰিব লাগে, ঠিক আছে। BC DE লগত সমান বুলি আমি প্ৰুভ কৰিব লাগে। তাৰ কাৰণে আমি কি কৰিব লাগিব, প্ৰথমতে সেইটো প্ৰুভ কৰিবৰ কাৰণে আমি কি বুলি দেখাব লাগিব, এই ট্ৰায়াংগলটো আৰু এই ট্ৰায়াংগলটো AD যোনটো ট্ৰায়াংগল দিয়া আছে, এই দুটা ট্ৰায়াংগল আমি সমান বুলি সৰ্বসম বুলি দেখাব লাগিব।
এই ট্ৰায়াঙ্গলটো চোৱা এ বি চি এই ট্ৰায়াঙ্গলটো এ ডি ই এই ট্ৰায়াঙ্গলটো আমি সৰ্বসম বুলি দেখাব লাগিব এটা আমি বাহিৰত ড্ৰ কৰি নাতো তোমালোকে ভালকৈ বুজি পাবা কেনেকৈ ড্ৰ কৰিম এতিয়া আমি এইটো ইয়াত ড্ৰ কৰি চাই লওঁ বুজি পাবৰ কাৰণে ভালকৈ আমাৰ এ বি চি আৰু এটা ট্ৰায়াঙ্গল আমি এনেকৈ ড্ৰ কৰি লওঁ আমাৰ এ ডি ই এতিয়া প্ৰশ্নত কি কৈছিলে আমি এতিয়া চাই লওঁ এ চি এডাল এ ই এডাল লগত সমান বুজি পালা এ বি এডাল কাৰ লগত সমান এ ডি এডাল লগত সমান এতিয়া যদি আমি এই এংগলটো আৰু এই এংগলটো সমান বুলি যদি প্ৰুভ কৰি দিব পাৰোঁ তেতিয়াহ'লে আমাৰ কি হৈ যাব বাহু কোণ বাহু অনুসৰি আৰু এইটো বাহু কোণ বাহু অনুসৰি আমাৰ কি হৈ যাব এই দুটা ট্ৰায়াঙ্গল সমবাহু হৈ যাব সৰ্বসম হৈ যাব হয়নে নহয় এতিয়া গতিকে আমি এই এংগলটো সমান বুলি আমি প্ৰুভ কৰিব লাগিব হয় নহয় এই এংগলটো কিন্তু আমাক দিয়া নাই ডাইৰেক্টলি আমাক কি বুলি দিয়া আছে বি এ ডি এই এংগলটো এনেকৈ দিয়া আছে ইয়ালৈকে এংগলটো দিয়ে গোটেই এংগলটো দিয়া আছে ইয়াৰ পৰা ইয়ালৈকে দিয়া আছে ঠিক আছে বি এ ডি আৰু এইটো দিয়া আছে গতিকে আমি কি কৰিব লাগিব এইটো প্ৰুভ কৰিব লাগিব এই এংগলটোহে দিয়া আছে এই এংগলটো দিয়া আছে আমাক আৰু এই এংগলটো দিয়া আছে আমাক গোটেই এংগলটো দিয়া নাই এইটো আমি প্ৰুভ কৰিবৰ কাৰণে আমি এংগল দুটা কেনেকৈ কৰিম এতিয়া আমি এইটো চাওঁ হা প্ৰথমতে আমি কি কৰিম আমাক এইটো দিয়া আছিলে নহয় কুৱেশ্যনত বি এ ডি ইজ ইকুৱেল টু ই এ চি তোমালোকে যদি চোৱা এই ট্ৰায়াঙ্গলটো যদি চোৱা ইয়াত এই ট্ৰায়াঙ্গলটো যদি চোৱা এই ডি এ চি এইটো যদি প্লাছ কৰি দিয়া হয় ইয়াৰ লগত তেতিয়াহ'লে আমাৰ কি হৈ যাব এইটো আমি এই মাজৰ যোনটো এংগল আছে এনেকৈ আছে নাই এইটো ইয়াত অলপ জুম কৰি চাওঁ আমি এনেকৈ আমাক এটা এংগল আছে এনেকৈ এটা এংগল এইটো এটা এনেকৈ আছে আৰু এইটো এনেকৈ আছে ঠিক আছে এইটো এংগল দিয়া আছে এইটো এংগল দিয়া আছে যেনিবা এইটো আমাক দিয়া আছে বি এ ডি চি ই দিয়া আছে ঠিক আছে এতিয়া এই এংগলটো দিয়া আছে এই এংগলটো দিয়া আছে মাজৰ এংগলটো আমাক কি একো দিয়া নাই গতিকে মাজৰ এংগলটো আমি কি কৰিম এই দুটা চাইড আমি প্লাছ কৰি দিম ঠিক আছে ইমপ্লাইজ এংগল বি এ ডি প্লাছ এই মাজৰ এংগলটো প্লাছ কৰি দিম এংগল ডি এ চি ইজ ইকুৱেল টু কি হৈ যাব এংগল ই এ চি এফালে প্লাছ কৰিব লাগিব এংগল ডি এ চি হয়নে নহয় দুটা চাইড আমি প্লাছ কৰি দিলোঁ এইটো যদি আমি প্লাছ কৰি দিওঁ কি পাম বি এ চি পাম নে নাপাম এইটো এইফালে যদি বি এ ডি এই এংগলটো প্লাছ হৈ যায় তেতিয়া কি হৈ যাব এংগল বি এ চি হৈ যাব এংগল বি এ চি ইজ ইকুৱেল টু এইফালে যদি আমাৰ ই এ চি এই এংগলটো আৰু যদি ই ডি এ চি এই এংগলটো যদি প্লাছ আমি কি যাম ই এ ডি পাম হয় নহয় এংগল ই এ ডি পালোঁ ঠিক আছে এতিয়া চোৱা তোমালোকে এই দুটা সমান বুলি আমি সমান পালোঁ গতিকে চোৱা বি এ চি এই এংগলটো আৰু ই এ ডি এই এংগলটো সমান হ'ল নে নহ'ল এতিয়া প্ৰথমতে আমাৰ দুটা বাহু সমান হয় নহয় এইটো বাহু সমান এইটো বাহু সমান এই দুটা বাহু সমান এইটো বাহুৰ লগত এইটো বাহু সমান এ বিৰ লগত এ বি ইজ ইকুৱেল টু আমাক কি দিলে এ ডি এইটো সমান আৰু এইটো বাহু আৰু এইটো বাহু সমান আৰু লগতে এই কোণটো সমান গতিকে আমাৰ কি হৈ যাব গতিকে therefore বাহু কোণ বাহু বিধি অনুসৰি আমাৰ কি হৈ যাব ট্ৰায়াঙ্গল এ বি চি সৰ্বসম ট্ৰায়াঙ্গল এ ডি ই হ'ব নহ'ব এ ডি ই আৰু এ বি চি ট্ৰায়াঙ্গল দুটা কি হ'ল আমাৰ সৰ্বসম হৈ গ'ল যদি এই দুটা সৰ্বসম হয় তেতিয়া আমাক কি প্ৰশ্নত কি দিছিলে দেখুওৱা যে বি চি ইকুৱেল টু ডি ই গতিকে এই দুটা যদি সৰ্বসম হৈ যায় এডাল আৰু এটা সমান হ'ব হ'ব নহ'ব কেনেকৈ সমান হ'ব হেৰি চি পি চি টি বিধি অনুসৰি কি হৈ যাব আমাৰ বি চি ইকুৱেল টু ডি ই হৈ যাব বুজি পালা এইটো হৈছে ইয়াৰ আনচাৰ মানে চোৱা যদি দুটা ত্ৰিভুজ আমি পাই আহিছোঁ ন যদি দুটা ত্ৰিভুজ যদি সৰ্বসম হয় সিহঁতৰ বাহুবোৰো সমান এই বাহুবোৰ চব সমান হ'ব আৰু সিহঁতৰ কোণবোৰো সমান হ'ব হয় নহয় যদি তুমি সৰ্বসম বুলি প্ৰুভ কৰি দিব পাৰা এইটো সৰ্বসম বুলি আমি প্ৰুভ কৰি দিলোঁ তাৰপিছত এতিয়া চব বাহু সমান আৰু চব কোণ সমান গতিকে এইটো আৰু এইটো অবভিয়াছলি সমানেই হ'ব হয় নহয় বুজি পালা নেক্সট আমি কুৱেশ্যন নম্বৰ 7 চাম ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 7ত আমাক কি দিয়া আছে 7ত আমি প্ৰথমতে চিত্ৰটো ড্ৰ কৰি লওঁ এ পি
বি ই এইটো ডি দিয়া আছে আমাক ঠিক আছে এতিয়া আমাৰ প্ৰশ্নত কি বুলি কৈছে এডাল ৰেখা এ বি এডাল ৰেখাখণ্ড এ বি এডাল ৰেখাখণ্ড ঠিক আছে এ বি ৰেখাখণ্ড আৰু ইয়াৰ পি ইয়াৰ মধ্যবিন্দু তাৰমানে কি এ বি ৰেখাখণ্ড যদি পি মধ্যবিন্দু হয় তাৰমানে এ পি ইজ ইকুৱেল টু পি বি হ'ব এ পি ইজ ইকুৱেল টু বি পি তাৰমানে এডাল আৰু এডাল সমান হ'ব যিহেতু এ পিটো ইয়াৰ মধ্যবিন্দু হয় হয় নহয় এ বি একেফালে থকা ডি আৰু ই এনে এটা বিন্দু যাতে বি এ ডি ইজ ইকুৱেল টু এ বি ই এংগল এ বি ই বি এ ডি এই এংগলটো আৰু এ বি ই এই এংগলটো আমাক সমান বুলি দিয়া আছে আমাক কি বুলি দিয়া আছে এংগল বি এ ডি ইজ ইকুৱেল টু এংগল এ বি ই বুলি দিয়া আছে আৰু এংগল ই পি এ এই এংগলটো আৰু আমাক কি বুলি কৈছে ইকুৱেল টু এংগল ডি পি বি এই এংগলটো ঠিক আছে এংগল ই পি এ ইজ ইকুৱেল টু এংগল ডি পি বি বুলি কৈছে ঠিক আছে এতিয়া দেখুওৱা যে প্ৰথমতে আমাক কি দেখাব লাগে দুটা ট্ৰায়েংগল সৰ্বসম বুলি কয় আৰু এ ডি ইজ ইকুৱেল টু বি বুলি দেখাব লাগে ঠিক আছে এতিয়া তোমালোকে চাবা এই ট্ৰায়েংগল কেইটা আমি কি কৰো বেলেগ বেলেগকে ড্ৰ কৰি লওঁ বুজি পাবৰ কাৰণে ঠিক আছে ইয়াতে ড্ৰ কৰিছো মই এনেকে এটা ট্ৰায়েংগল আমাক দিয়া আছে হয় নে নহয় আৰু এটা ট্ৰায়েংগল আমাক দিয়া আছে কেনেকে এনেকে দিয়া আছে ঠিক আছে এই ট্ৰায়েংগলটো আমাৰ হৈছে ডি এ পি আৰু এইটো হৈছে পি ই বি আমাক কৈছে কি এই এংগলটো আৰু এই এংগলটো সমান বুলি কৈছে আৰু এই বাহুডাল সমান বুলি কৈছে ঠিক আছে এতিয়া আমি প্ৰমাণ কৰিব লাগে যে এই ত্ৰিভুজ দুটা কি হয় আমাৰ সৰ্বসম বুলি কয় ঠিক আছে এতিয়া চাবা তোমালোকে এই পি এংগলটো আমাক ডাইৰেক্টলি এই পি এংগলটো যোনটো হয় নাই এই এংগলটো ডাইৰেক্টলি দিয়া নাই আমাক এই এংগলটো ডাইৰেক্টলি দিয়া নাই এই গোটেই এংগলটো ডাইৰেক্টলি দিয়া নাই গতিকে আমি গোটেই এংগলটো উলিয়াই ল'ব লাগিব উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব চাবা তোমালোকে হা এইটো যদি এই কোণটো যদি তোমালোকে যদি জুম কৰি পিনি চোৱা আমাক কেনেকৈ দিয়া আছিলে এইটো এনেকৈ দিয়া আছে আৰু এনেকৈ দিয়া আছে ঠিক আছে এইটো হ'ল এ পি বি এইটো ই এইটো ডি আৰু এইটো এংগল দিয়া আছে ঠিক আছে এতিয়া আমি কি উলিয়াব লাগিব কোনটো এংগল লাগে আমাক ই পি বি লাগে ই পি বি এংগল লাগে এই এংগলটো লাগে আমাক এই গোটেই এংগলটো লাগে হয় নে নহয় গোটেই এংগলটো লাগে ই পি বি লাগে ইয়াৰ কাৰণে ই পি বি লাগে আৰু ইয়াৰ কাৰণে আমাক কি লাগে ডি পি এ লাগে বা এ পি ডি লাগে ডি পি এ এই গোটেই এংগলটো লাগে আমাক ঠিক আছে এই গোটেই এংগল কেইটা উলিয়াবৰ কাৰণে আমি কি কৰিম গোটেই এংগলটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব এই এংগল গোটেইটো উলিয়াবৰ কাৰণে এই গোটেইটো উলিয়াবৰ কাৰণে এই এংগলটোৰ লগত এই এংগলটো প্লাছ কৰিব লাগিব হয় নে নহয় আৰু এই গোটেই এংগলটো উলিয়াবৰ কাৰণে এই এংগলটোৰ লগত এই এংগলটো প্লাছ কৰিব লাগিব নহয় জানো হয় গতিকে আমি প্ৰথমতে চাই লওঁ আমি প্ৰথমতে এটা চাওঁ হা আমি এই ত্ৰিভুজটোৰ কাৰণে চাওঁ ডি এ পি আমাক কি দিয়া আছে লিখি লওঁ আগতে আমি এংগল ই পি এ ইজ ইকুৱেল টু এংগল ডি পি বি দিয়া আছিলে ঠিক আছে ই পি এ মানে ই পি এ এংগল উলিয়াবৰ কাৰণে আমি ই পি এ লগত যদি এই এংগল প্ৰথমতে প্লাছ কৰিম ঠিক আছে এংগল ই পি এ প্লাছ এংগল ডি পি ই হয় নে নহয় ইকুৱেল টু এইফালে প্লাছ কৰিব এইফালে প্লাছ কৰিব লাগিব এংগল ডি পি বি প্লাছ এংগল ডি পি ই হয় নহয় এতিয়া ই পি এ এই এংগলটো প্লাছ এই এংগলটো কিমান কি হ'ব ডি পি এ হ'ব হয় নহয় এংগল ডি পি এ হ'ব ইজ ইকুৱেল টু ডি পি বি এই এংগলটো ডি পি বি এই এংগলটো প্লাছ ডি পি ই এই এংগলটো গতিকে আমাৰ কি হ'ব এইটো হ'ব নাই ই পি বি এংগল ই পি বি হয় নহয় এতিয়া চোৱা এই এংগলটো সমান আমি বুলি ই পি বি এইটো আৰু ডি এ পি এইটো ডি পি এ এইটো এই এংগলটো আৰু এই এংগলটো আমি সমান বুলি প্ৰুভ কৰি দিলোঁ আৰু এই এংগলটো অলৰেডি সমান বুলি প্ৰস্তুত কৰি থৈছে আৰু এই বাহুটো সমান গতিকে কি হৈ যাব কোণ বাহু কোণ হয় নহয় কোণ বাহু কোণ বিধি অনুসৰি কি হৈ যাব আমাৰ ট্ৰায়েংগল
DAP আৰু ট্ৰায়াংগল EBP আমাৰ কি হৈ যাব সৰ্বসম হৈ যাব বুজি পালা এটো 1 নম্বৰটো আমাৰ হৈ গল 2 নম্বৰটো এটা কি বুলি দিছে আমাক যে কোৱেশ্চন নম্বৰ 2 টোত কি বুলি কৈছে AD = BE টুটো নাম AD এডাল আৰু এডাল সমান বুলি প্ৰুভ কৰিব কৈছে আমি আগতে পাই আহিছো হয় নহয় যদি দুটা কোণ দুটা যদি সৰ্বসম হয় যেহেতু angle DAP সৰ্বসম triangle EBP গতিকে CP CT বিধি অনুসৰি কি হৈ যাব আমাৰ angle AD বাহু is equal to BE AD is equal to আমাৰ কি হৈ যাব BE হৈ যাব বুজি পালা question number 6 টো এটা next question number 7 টো চাও question number 8 টোত আমাক কি দিয়া আছে question number 8 টো আগতে চিটত আমি ড্ৰ কৰি লওঁ A B C D আৰু এটা M মিড পইণ্ট দিয়া আছে ঠিক আছে এটা আমাৰ কোৱেশ্চনটো কি C বিন্দুত সমকোণ সহ ABC এটা C বিন্দুত সমকোণ মানে এই এংগলটো কি হয় 90 ডিগ্ৰী সমকোণ সহ ABC এটা সমকোণী ত্ৰিভুজ আৰু M অতিভুজ AB ৰ মধ্যবিন্দু M টো কি হয় AB ৰ মধ্যবিন্দু তাৰ মানে কি AB AM is equal to BM হয় না আমাৰ কোৱেশ্চন কি দিয়া আছে এংগল ACB is equal to 90 ডিগ্ৰী দিয়া আছে সমকোণ ACB ঠিক আছে আৰু আমাক কি বুলি দিয়া আছে AM is equal to BM বুলি দিয়া আছে ঠিক আছে সিক M ৰ সৈতে ৰেখাৰে সংলগ্ন কৰা হল আৰু D বিন্দুলৈ এনেভাবে বঢ়াই দিয়া হলে DM is equal to CM DM is equal to CM বুলি আমাক প্ৰশ্নত দিয়া আছে CM is equal to DM ঠিক আছে D বিন্দু B ৰ সৈতে ৰেখাৰে সংলগ্ন কৰা হল দেখুৱা যে প্ৰথমতে আমাক কি দেখাব কৈছে ট্ৰায়াংগল এটাকে চাম আমি ট্ৰায়াংগল AMC সমবাহু ট্ৰায়াংগল BMD তাৰ মানে AMC এই ট্ৰায়াংগলটো আৰু এই ট্ৰায়াংগলটো সমবাহু বুলি ক'ব কৈছে এতিয়া প্ৰথমতে আমি কি কৰিম সহজে বুজিব পৰা কাৰণে ট্ৰায়াংগল এটা বেলেগ বেলেগকৈ আমি আঁকি লম ঠিক আছে এতিয়া AMC আৰু BMD ট্ৰায়াংগলটো আমি ড্ৰ কৰি লওঁ সাইডত এটা হলে আমাৰ হৈ গল AMC আৰু আমাৰ এনেকৈ এটা ট্ৰায়াংগল হৈ গল BMD ঠিক আছে এতিয়াটো আমি দুটা ট্ৰায়াংগল চাম আমি ঠিক আছে আমাৰ কোৱেশ্চনত কি দিয়া আছিল কোৱেশ্চন আমাক দিয়া হলে AM is equal to BM এডাল সমান হয় নহয় আৰু CM is equal to DM এটো আমাৰ সমান বুলি দিয়া আছে ঠিক আছে এতিয়া চাবা তোমালোকে হা এই দুডাল চোৱা এডাল বাহু এই দুটা ত্ৰিভুজৰ এডাল বাহু আৰু এডাল বাহু দুডাল এডাল কটাকটি কৰিছে হয় নহয় যদি দুডাল বাহু এনেকে ইডাল কটাকটি কৰে তেতিয়া এই কোণটো সমান হ'ব হয় নহয় এই কোণকেইটা সমান হয় কাৰণ এইকেইটা কি কোণ বুলি কোৱা হয় বিপৰীত কোণ বুলি কোৱা হয় আমি আগতে পঢ়ি আহিছো ইয়াৰ পৰা এটোৰ পৰা আমি কি পাম প্ৰথমতে পাম আমি AM is equal to BM আৰু আমাক কি দিয়া আছে CM is equal to DM এটা বাহু দুটা হৈ গল বাহু এক কোণটো যদি আমি সমান বুলি প্ৰমাণ কৰি দিব পাৰো তে আমাৰ এটো প্ৰমাণ হৈ যাব ঠিক আছে এটা এটো সমান কাৰণ কেনেকে angle DMB is equal to angle AMC হয় নহয় এই এংগলটো DMB আৰু AMC এংগলটো আমাৰ কি হৈ যায় সমান হয় কাৰণ কেনেকে সমান হয় এটা বিপ্ৰতীপ কোণ তোমালোকে এটো ভালকে লিখি দিবা বিপ্ৰতীপ কোণ ঠিক আছে গতিকে আমাৰ কি হৈ যাব ট্ৰায়াংগল AMC সমবাহু ট্ৰায়াংগল BMD হৈ যাব হয় না নহয় এটা যদি আমি কোৱেশ্চন তাৰ 2 নম্বৰটো চাও 2 নম্বৰটো আমাক কি বুলি হতিছে কি দেখাব লাগে এংগল DBC এটা সমকোণ বুলি দেখাব লাগে ঠিক আছে DBC সমকোণ মানে কোনটো এই এংগলটো এটা সমকোণ বুলি দেখাব লাগে হয় নহয় দেখাব লাগে এতিয়া এটো দেখাবৰ কাৰণে আমি কি কৰিম
তো দেখাবৰ কাৰণে আমি এই ট্ৰায়াঙ্গল দুটাই চাওঁ ঠিক আছে এতিয়া চাবা তোমালোকে এই ট্ৰায়াঙ্গল দুটা কি হয় আমাৰ এই দুটা ট্ৰায়াঙ্গল এইটো আৰু ট্ৰায়াঙ্গল আৰু এইটো ট্ৰায়াঙ্গল আমাৰ কি হয় সৰ্বসম ট্ৰায়াঙ্গল হয় যদি সৰ্বসম ট্ৰায়াঙ্গল হয় ইয়াৰ কৰস্পন্ডিং কোণবিলাকো সমান হ'ব এই এংগল এটোৰ লগত এই এংগলটো মিলিব হয় নহয় বি এংগলটো মিলিব এই এংগলটোৰ লগত ইকুৱেল টু এই এংগলটো ইকুৱেল হ'ব হয় নহয় এই এংগলটো অলৰেডি ইকুৱেলে আছে এতিয়া আমি এই এংগলটো আৰু এই এংগলটো ইকুৱেল বুলি হয় নহয় হয় যদি এই এংগলটো ইকুৱেল হয় তাৰমানে এই এংগলটো আৰু এই এংগলটো ইকুৱেল হৈ যায় এইকেইটা কি হয় একান্তৰ কোণ নহয় জানো গতিকে ইয়াত কি হৈ যাব পেৰেলেল হৈ যাব এই দুডাল এংগল পেৰেলেল হৈ যাব লাইন দুডাল এ চি আৰু বি ডি পেৰেলেল হৈ যাব হয় নহয় গতিকে ডি বি চি এটা সমকোণ বুলি প্ৰমাণ কৰিব লাগে যিহেতু ট্ৰায়াঙ্গল এ এম চি সৰ্বসম ট্ৰায়াঙ্গল বি এম ডি গতিকে আমাৰ কি হৈ যাব এংগল এ এম চি এ চি এম এংগল এ চি এম ইজ ইকুৱেল টু মানে এই এংগলটো এ চি এম ইজ ইকুৱেল টু এংগল বি ডি এম এংগল বি এ চি এম আৰু বি ডি এম ইকুৱেল হৈ গ'লে আমাৰ কি হৈ গ'ল এ চি আৰু বি ডি আমাৰ কি হৈ গ'ল পেৰেলেল হৈ গ'ল দেয়াৰফৰ এ চি পেৰেলেল টু বি ডি হয় নহয় এ চি পেৰেলেল টু বি ডি যদি এ চি আৰু বি ডি পেৰেলেল হৈ যায় এইডাল যদি পেৰেলেল হৈ যায় এতিয়া চোৱা তোমালোকে এইডাল হৈ গ'ল আমাৰ এ চি আৰু এডাল হৈ গ'ল আমাৰ বি ডি আৰু তলত যোনডাল বি চি দিয়া আছিলে এডাল যেনিবা ইহঁতৰ ছেদক ঠিক আছে যদি পেৰেলেল হয় এইডাল যদি ছেদক হয় এডাল ছেদকৰ কি হয় দুফালৰ কোণকেইটা মিলালে আমাৰ কি হয় এইফালৰ কোণটো আৰু এইফালৰ কোণটো যদি ছেদকৰ যদি মানে দুটা একেটা ছাইডৰ যদি কোণ যোগ কৰা হয় আমাৰ কিমান পোৱা হয় 180 ডিগ্ৰী পোৱা হয় হয় নহয় এতিয়া এ চি আৰু বি ডি আমাৰ কি হৈ গ'ল এ চি আৰু বি ডি আমাৰ পেৰেলেল আৰু আমাৰ কি হৈ যাব বি চি ছেদক হয় নহয় গতিকে এংগল এ চি বি প্লাছ এংগল ডি বি চি এ চি বি প্লাছ এংগল ডি বি চি ইজিকেল কিমান হৈ যাব 180 ডিগ্ৰী হয় নহয় মানে যদি এডাল ছেদকৰ এনেকৈ যদি এডাল পেৰেলেল লাইন থাকে ঠিক আছে পেৰেলেল লাইন থাকে সিহঁতৰ ছেদকৰ কি হয় আমাৰ এটা ছেদৰ কোণ দুটাৰ সমষ্টি আমাৰ কি হৈ যায় 180 ডিগ্ৰী হয় নহয় এইফালৰ কোণ দুটা যোগ কৰিলে 180 ডিগ্ৰী পাবা এইফালৰ কোণ দুটা যোগ কৰিলে আমি 180 ডিগ্ৰী পাওঁ গতিকে এইফালে এডাল ছেদক হয় এই ছেদকডালৰ এইফালৰ কোণটো যোগ কৰিলে আমি কিমান পাম 180 ডিগ্ৰী পাম আৰু আমাক এংগল এ চি বি আমাক দিয়া আছে 90 ডিগ্ৰী সমকোণ বুলি দিয়া আছে নাই ওপৰত এংগল ডি বি চি এটা সমকোণ বুলি দিয়া আছিলে নহয় এ চি বি 90 ডিগ্ৰী দিয়া আছিলে ডি বি চি সমকোণ বুলি প্ৰুভ কৰিব লাগে এ চি বি আমাৰ 90 ডিগ্ৰী দিয়া আছিলে হয় নহয় গতিকে 90 ডিগ্ৰী প্লাছ এংগল ডি বি চি ইজ ইকুৱেল টু আমাৰ কিমান হৈ যাব এইফালে 180 ডিগ্ৰী আৰু গতিকে আমাৰ এংগল ডি বি চি ইজ ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ 90 ডিগ্ৰী ইজ ইকুৱেল টু আমাৰ কি হৈ গ'ল 90 ডিগ্ৰী গতিকে ডি বি চি এটা সমকোণ বুলি আমাৰ প্ৰমাণ হৈ গ'ল হয়নে নহয় হৈ গ'ল নেক্সট কুৱেশ্যন 3টোত 1 নম্বৰ আৰু 2 নম্বৰটো আমাৰ হৈ গ'ল ইয়াত 1 to 2 হৈ গ'ল নেক্সট আমাৰ 3টোত কি সুধিছে এংগল ডি বি চি সৰ্বসম এংগল এ চি বি এইটো মই ইয়াত লিখি লওঁ ঠিক আছে জেগাটো অকণ উলিয়াই লওঁ ইয়াত আমাক কি কৈছে 3টোত আমাক কি কৰিব লাগে কৈছে ট্ৰায়াঙ্গল ডি বি চি সৰ্বসম ট্ৰায়াঙ্গল এ চি বি ডি বি চি এইটো আৰু এ চি বি এইটো হয় নহয় যে এইকেইটা যদি আমি এনেকৈ ড্ৰ কৰি লওঁ এটা এংগল ড্ৰ কৰি লওঁ বেছিকৈ ক্লিয়াৰকৈ বুজি পাবৰ কাৰণে এনেকৈ যদি ড্ৰ কৰি লওঁ কি বুলি কৈছে এইটো হৈছে আমাৰ এ বি চি আৰু ডি বি চি এতিয়া চোৱা তোমালোকে ইয়াত আমি কি এইটা সৰ্বসম বুলি প্ৰমাণ কৰিব লাগে সৰ্বসম বুলি প্ৰমাণ কৰিবৰ কাৰণে আমাৰ কি হয় এইটো এংগল আৰু এইটো এংগল সমান হয় নহয় আমি এতিয়া কৰি আহিলোঁ আৰু 90 ডিগ্ৰী দুটা এংগল ডি বি চি ইজ ইকুৱেল টু এংগল এ চি বি ডি বি চি ইজ ইকুৱেল টু এংগল এ চি বি সমান আকৌ আমি এই বি চিডাল সমান হয় নহয় কেনেকৈ বি চিডাল সমান হ'ব কাৰণ কি হয় সাধাৰণ বাহু হয় নহয় সাধাৰণ বাহু হ'লে সমান হ'ব বি চি সাধাৰণ বাহু হয় নহয় বি চি সাধাৰণ বাহু তাৰপাছত আকৌ কি আছিলে চোৱা আমি এইকেইটা ট্ৰায়াঙ্গল আগতে এইটো ট্ৰায়াঙ্গল আৰু এইটো ট্ৰায়াঙ্গল আমি সৰ্বসম বুলি প্ৰমাণ কৰিছোঁ নাই কৰিলে আমাৰ কি হৈ যাব এই ডি বি আৰু এ চি দুডাল বাহু সমান হ'ব নহ'ব এই বাহুডাল এই বাহুডাল সমান হ'ব নহ'ব হ'ব আকৌ আমাৰ কি হৈ যাব ডি
বি ইজ ইকুৱেল টু এ চি হৈ যাব হয় নহয় এডাল বাহু আৰু এডাল বাহু সমান হ'ব কাৰণ আমি আগতে প্ৰমাণ কৰি আহিছোঁ সিফালৰ ট্ৰাইংগলকেইটা এইকেইটা ট্ৰাইংগল এই ট্ৰাইংগলটো আৰু এই ট্ৰাইংগলটো আমাৰ সৰ্বসম বুলি প্ৰমাণ কৰি আহিছোঁ গতিকে আমাৰ এডাল বাহু সমান হৈ যাব হয়নে নহয় এ চি তেতিয়া আমাৰ কি হ'ল এইটো বাহু বাহু এইটো সমান এইটো কোণ সমান এইটো কোণ সমান এইটো এডাল বাহু সমান এইটো কোণ সমান এডাল বাহু সমান গতিকে বাহু কোণ বাহু অনুসৰি গতিকে বাহু কোণ বাহু বিধি অনুসৰি কি হৈ যাব আমাৰ বিধি অনুসৰি আমাৰ কি হৈ যাব ট্ৰাইংগল ডি বি চি সৰ্বসম ট্ৰাইংগল এ বি চি বা এ চি বি বুজি পালা এইটো হৈ গ'ল 3 নম্বৰটো আমাৰ হৈ গ'ল এতিয়া থাৰ্ডটো আমাৰ ফ'ৰ্থটোত আমাক কি কৰিব লাগে চি এম ইজ ইকুৱেল টু হাফ অফ এ বি ফ'ৰ্থটোক আমাক কি কৰিব লাগে চি এম ইজ ইকুৱেল টু হাফ অফ এ বি হয় নহয় চি এম ইজ ইকুৱেল টু হাফ অফ এ বি এতিয়া চি এমটো ক'ত আছিলে আমি এইটো আকৌ এবাৰ ইয়াত ড্ৰ কৰি ল'ম ঠিক আছে ইয়াত আকৌ এবাৰ ড্ৰ কৰি ল'ম এনেকৈ আছিলে এইটো আছিলে আমাৰ ডি বি চি এ আৰু এইটো আছিলে আমাৰ এম এতিয়া চি এম এডাল হাফ অফ এ বি বুলি আমি কি কৰিব লাগিব প্ৰমাণ কৰিব লাগিব ঠিক আছে এইটো প্ৰমাণ কৰিবৰ কাৰণে আমি কি কৰিম এতিয়া আমি যে জাষ্ট আমি কৰি আহিলোঁ যে এইটো এ ট্ৰাইংগল এ বি চি আৰু ট্ৰাইংগল ডি বি চি দুটা সৰ্বসম হয় নহয় গতিকে সৰ্বসম হ'লে আমাৰ কি হৈ যাব এই ডি চি ডাল আৰু এ বি ডাল আমাৰ সমান হ'ব নহ'ব হ'ব চিন্স যিহেতু ট্ৰাইংগল এ বি চি বা এ বি চি বা এ চি বি এ বি চি সৰ্বসম ট্ৰাইংগল ডি বি চি হয় নহয় গতিকে কি হৈ যাব আমাৰ ডি চি ইজ ইকুৱেল টু এ বি এডাল আৰু এডাল সমান হয় নহয় কাৰণ এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো সৰ্বসম বুলি আমি জাষ্ট প্ৰুভ কৰিলোঁ 3 নম্বৰত হয় নহয় 3 নম্বৰত আমি প্ৰুভ কৰিলোঁ গতিকে এডাল সমান হ'ব এতিয়া চাবা তোমালোকে আমাক কি বুলি কৈছিলে প্ৰশ্নত কি বুলি কৈছিলে ডি এম আমাক প্ৰশ্নত কোৱা আছিলে ডি এম ইজ ইকুৱেল টু চি এম আৰু এ এম ইজ ইকুৱেল টু বি এম বুলি কোৱা আছিলে হয় নহয় আমাক কি বুলি কৈছিলে যে ডি চি ডালক আমি কি লিখিব পাৰোঁ ডি চি ডালক ইয়াত ডি চি ডালক কি বুলি লিখিব পাৰোঁ ডি এম প্লাছ চি এম লিখিব পাৰোঁ ইজ ইকুৱেল টু এ বি ডালক এ এম প্লাছ বি এম বুলি লিখিব পাৰোঁ নে নোৱাৰোঁ আমাক প্ৰশ্নত কোৱা আছিলে সেইটো কথাটো নহয় জানো আকৌ এতিয়া চাবা তোমাৰ লিখিব পাৰোঁ আকৌ আমাক কি প্ৰুভ কৰিবলৈ কি কৈছে হাফ অফ এ বি বুলি কৈছে হয় নহয় চি এম ইজ ইকুৱেল হাফ অফ এ বি বুলি কৈছে এতিয়া ডি এম ডাল আমাক কি হয় ইকুৱেল টু চি এম হয় গতিকে আমি ইয়াত কি লিখিব পাৰোঁ চি এম প্লাছ চি এম লিখিব পাৰোঁ আৰু এইটো তুমি এ বি বুলি লিখিলে হ'ল আমাক হাফ অফ এ বি বুলিহে প্ৰুভ কৰিব কৈছে চি এম প্লাছ চি এম হ'লে কি হৈ যাব আমাৰ 2 চি এম ইজ ইকুৱেল টু এ বি হয় নহয় এতিয়া যদি 2টো যদি ইফালে লৈ যোৱা চি এম ইজ ইকুৱেল টু হাফ অফ এ বি বুজি পালা কুৱেশ্যন নম্বৰ 8টো আমাৰ ইয়াতে শেষ হ'ল নেক্সট আমি কুৱেশ্যন নম্বৰ 8ৰ লগতে আমাৰ কি হৈছে 7.1টো শেষ হৈছে নেক্সট আমি অনুশীলনী 7.2টো চাম ঠিক আছে নমস্কাৰ জয় অসম